আপুনি আৰু মই জানিব লাগিব যে আপুনি আৰু মই ঈশ্বৰৰ ধাৰ্মিকতা পোৱা ব্যক্তি। যীশু খ্ৰীষ্টই আপোনাক মোক ধাৰ্মিকতা দান কৰি তেওঁ পৰিত্ৰাণৰ ধাৰ্মিকতা আপোনাক মোক দান কৰি যিজনে বিশ্বাস কৰিব তেওঁ সেই পৰিত্ৰাণৰ ভাগী হ'ব, যিটো পৰিত্ৰাণ বিনামূল্যে আমাক যীশু খ্ৰীষ্টই দিব। আৰু এনেকুৱা পৰিত্ৰাণ হৈছে কি আমি পাপৰ পৰা মুক্তি পাব লাগিব। আমি সবেই পাপ কৰিছো, সেই পাপবিলাকৰ পৰা আপুনি আমাক মুক্তি পাব লাগিব, অৰ্থাৎ মুক্ত হ'ব লাগিব আপুনি আৰু মই। এইটোৰ কাৰণে যীশু খ্ৰীষ্টৰ ওচৰত আপুনি আৰু মই কাষ চাপিব লাগে। আমি পাপ স্বীকাৰ কৰিব লাগিব। যদি আমি পাপ স্বীকাৰ কৰিম, আধা নহয় আধা যদি আমি স্বীকাৰ কৰো, তেতিয়া শয়তানে আৰু আহিব আপোনাৰ মোৰ জীৱনত, আৰু যিবিলাক আমি স্বীকাৰ নকৰো আৰু বেছিকে বেছি আপোনাৰ মোৰ জীৱনত এই পাপবিলাক ভৰাই দিব। তাৰপিছত আপোনাৰ মোৰ জীৱনটো নিৰাশ হ'ব, আপোনাৰ মোৰ অশান্তি হ'ব, আপোনাৰ মোৰ পৰিয়ালবিলাকে ধ্বংস হৈ যাব। কাৰণ আমি স্বীকাৰ কৰিছো কিন্তু আমি পাপ ত্যাগ কৰা নাই। আমি কিন্তু বিনা বিশ্বাসেৰে ঈশ্বৰক সন্তুষ্ট কৰা খাদ্য। আমি বিশ্বাস নকৰাকৈ আমি ঈশ্বৰক সন্তুষ্ট কৰিব নোৱাৰো। মোৰ জীৱনত বেমাৰ আছে, মই ঈশ্বৰক বিশ্বাস কৰিব লাগিব, কাৰণ মোৰ ওচৰত ইমান টকা পইচা নাই, বাহিৰত গৈ চিকিৎসা নহয়। আপুনি আৰু মই জানো আমাৰ মানুহবিলাকে ইমান টকা পইচা নহয়, যাৰ টকা পইচা আছে তেওঁবিলাকে বাহিৰত গৈছে, কিন্তু আমাৰতো নাই। কিন্তু আমি ঈশ্বৰৰ ওচৰত কাষ চাপিবলৈ আমাৰ প্ৰয়োজন আছে। আজি বহুত সময় মন দিব, আমাৰ পৰিয়ালবিলাকৰ মাজত কেকাই থাকিলেও ঈশ্বৰৰ কাষ নাচাপে, কান্দি থাকিলেও ঈশ্বৰৰ কাষ নাচাপে। কিয় নাচাপে? কাৰণ ঈশ্বৰক মন দিব লাগে।